Hello, welcome to my channel which is Sweetie Nandan Journey. কি খবৰ আপোনালোকৰ আজি মই another video এটা লৈ আহিছোঁ which is like baby development milestone ওপৰত আমি আজি কথা পাতিম which is stage 2 হ'ল 0 to 6 month baby development ওপৰত আজি আমি কথা পাতিম so most of the parents or it actually question থাকে ইনফ্যাক্ট মোৰো ইনিশিয়ালি আছিলে আমাৰ মানে নন্দনৰো আছিলে আমি মানে দুইটা মানে এইটোৱে সেইটো কৰোঁ এইটো কেনেকৈ হ'ব সেইটো কেনেকৈ হ'ব so basically মানে এনেকুৱা লাগে মোৰ বেবিটোৱে প্ৰপাৰ গ্ৰ'থ হৈ আছে নে নাই বা যিটো ডেভেলপমেণ্ট হ'ব লাগে এট দিছ ষ্টেজ মানে সেইবিলাক যিখিনি সেই ডেভেলপমেণ্টটো হৈ আছে নে নাই যিবোৰ এক্টিভিটিজ কৰিব লাগে এট দিছ ষ্টেজ সেই এক্টিভিটিজবোৰ কৰি আছে নে নাই অল ছাচ থিংছ মানে আপোনালোকৰ ওপৰত বহুত টেনশ্যন ক্ৰিয়েট কৰে বা বহুতখিনি মানে এনেকুৱা লাগে যে মানে মানে বহুত টেনশ্যন হয় মই বুজি পাওঁ এইটো মানে কাৰণ আমি এইটো ষ্টেজ ক্ৰছ কৰি আহিছোঁ ইনফেক্ট এনেকুৱা লাগে যে কাক সোধোঁ কাক নোধোঁ আমি যেতিয়া পেডিট্ৰিচিয়ানৰ ওচৰত যাওঁ তেতিয়াতো মানে ইমান কুৱেশ্যন সোধোঁ মানে আৰু পেডিট্ৰিচিয়ানৰ ওচৰত ইমান লম্বা লাইন থাকে বহুত কিবা ক'বৰ টাইমো নাথাকে বা সুধিবলৈও কেতিয়াবা হেজিটেট ফিল কৰা হয় চ' আজি আমি ইয়াতে আপোনালোকৰ গোটেই টেনশ্যনবোৰ মানে চব যিমানখিনি আছে ক্লিয়াৰ আউট কৰি দিম আমি ইয়াতে আৰু আপোনালোকে স্মুথলি বেবী যিটো গ্ৰ'থ হয় বা যি মানে ডেভেলপমেণ্ট ষ্টেজ হয় সেইটোৰ লগত আপোনালোকে নেচাৰেলি স্মুথলি এনজয় কৰি কিনে যাব পাৰিব চ' লেট জাষ্ট ষ্টাৰ্ট দ্য ভিডিঅ' বিফ'ৰ ষ্টাৰ্টিং দ্য ভিডিঅ' আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিলে বা আপোনালোকৰ এনেকুৱা লাগিলে যে এইটো মানে মোৰ ফেমিলি মেম্বাৰ বা ফ্ৰেণ্ডছ কাৰোবাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় তো আপোনালোকে এইটো কমেণ্ট কৰিব লাইকো কৰিব লগতে আপোনাৰ ফেমিলি ফ্ৰেণ্ডছ চবৰে লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব এণ্ড আপোনালোকে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আমাক প্লিজ ছাবস্ক্ৰাইব কৰিব So let's just start the video. ইয়াতে একচুৱেলি তিনিটা কুৱেশ্যন মানে মই জেনেৰেলি এই তিনিটা কুৱেশ্যন থাকে ডেভেলপমেণ্ট মাইলষ্ট'নটোত ফাৰ্ষ্ট থিং আপোনালোকে কি এক্সপেক্ট কৰে বেবীটোৰ পৰা ষ্টেজ বাই ষ্টেজ আপোনালোকে কি এক্সপেক্ট কৰে বেবীটোৰ পৰা আৰু ছেকেণ্ড কুৱেশ্যন হ'ল বেবীটোৱে কি ডেভেলপমেণ্ট আপোনালোকে বেবীটোৰ ওপৰত দেখি আছে বেবীটোৱে কি মানে ডেভেলপমেণ্ট মাইলষ্ট'ন আপোনালোকে বেবীটোৰ ওপৰত দেখি আছে আৰু থাৰ্ডটো হ'ল আপোনাৰ কি চেঞ্জেছ আপোনালোকে বেবীটোৰ ওপৰত দেখি আছে দিজ আৰ দ্য থ্ৰী পইণ্টছ যিটো জেনেৰেলি এই কমপ্লিট চিনাৰিঅ'টোত আপোনালোকৰ মনত কুৱেশ্যনটো থাকিব চ' এই তিনিটা পইণ্টৰ ওপৰত আমি গোটেই ষ্টেজ বাই ষ্টেজ কথা পাতিম চ' বিফ'ৰ ডেট মই ষ্টেজ বাই ষ্টেজ কোৱাৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ যে এভৰি বেবী মানে এইটোতকৈ সেইটো বেবী ডিফাৰ কৰে গ্ৰ'থ ৱাইজ হওক বা ডেভেলপমেণ্ট ৱাইজ হওক মানে বেবীটোৱে এইটোৰ পৰা সেইটো বেবীজ এভৰি টাইম মানে ডিফাৰেণ্ট হয় চ' আপোনালোকে কেতিয়াও নিজৰ বেবীটোক মানে কম্পেয়াৰ কাৰো লগত নকৰিব ইনফেক্ট বেবীটো কিছুমানৰ কি হয় বাচ্চাৰ দাঁত সোনকালে আহি যায় কিছুমানৰ কি হয় বেবীটোৱে সোনকালে খোজ কাঢ়িব ধৰে কিছুমানৰ বেবীটোৱে সোনকালে ক্ৰলিং কৰিব ধৰে বা কিছুমানৰ বেবীটোৱে সোনকালে ফ্লিপ কৰি দিয়ে ফ্লিপ অ'ভাৰ যিটো কয় সেইটো কৰি দিয়ে চ' আপোনাৰ বেবীটোৱে যদি কৰা নাই ডোণ্ট গেট মানে ল' আপোনালোকে ছেড নহ'ব জাষ্ট আপোনাৰ বেবীটোক এনকাৰেজ কৰিবৰ কাৰণে এণ্ড ইটছ এগেইন আ নেচাৰেল প্ৰচিজাৰ আপোনাৰ নেচাৰেল ৱেট ষ্টেপ বাই ষ্টেপহে আপোনাৰ বেবীটোৱে কৰিব ডোণ্ট ফ'ৰ্চ হিম ইট এগেইন আপোনালোকে যিমান বেবীটোক ফ'ৰ্চ কৰিব এইটো বেবীটোৰ হেম্পাৰ কৰিব ব্ৰেইনত চ' প্লিজ ডোণ্ট ফ'ৰ্চ ইয়'ৰ বেবী এইটো নেচাৰেলি আপোনালোকৰ প্ৰচিজাৰ ৱাইজ হ'ব এভৰি ষ্টেজ বাই ষ্টেজ বা এভৰি মান্থ বাই মান্থ হ'ব মে বি 15 days ডিলে হ'ব পাৰে বাট তাতকৈ বেছি কোনো বেবিজৰ ডিলে নহয়
ফাৰ্ষ্ট মান্থত ফাৰ্ষ্ট পইণ্টটো হ'ল আপোনাৰ বেবীয়ে আপোনাক শুনিব পাৰে। আপুনি যিহেৰে মাতে আপোনাৰ বেবীটোক, আপোনাৰ বেবী আপোনাক শুনিব পাৰে, সেইটো বাই বাৰ্থ বেবীটোৱে লৈ আহে। চ' বাই বাৰ্থ বেবীৰ হিয়াৰিং যিটো চাউণ্ড হয় বা হিয়াৰিং কেপাচিটিটো হয়, সেইটো মানে ডেভেলপ কৰি আহে। সেইটো কাৰণে মানে কোৱা হয় যে বেছি লাউড মিউজিক নিদিব বা বেছি লাউড মানে চাউণ্ড নকৰিব, বেছি জোৰে কথা নাপাতিব বা হাঁহি নিদিব বেছি জোৰে। তো বাচ্চাটোৰ কাণত হেম্পাৰ কৰে। আপোনালোকে চাব বেবীটোৱে যেতিয়া মানে শুই থাকে বা যিয়ে নহওক, আপোনালোকে যদি জোৰে কথা পাতে বেবীটোৱে জাষ্ট এনেকৈ মানে জাৰ্ক এটা কৰে। চ' ডেটছ লাইক বেবীটোৱে মানে কাণত মানে হেম্পাৰ কৰিছে। আৰু সিহঁতৰ কাণৰ যিটো পৰ্দা হয় সেইটো বহুত সৰু হয়। চ' সেইটো কাৰণে জাষ্ট একদম মানে আপোনালোকে শ্ল' প্ৰচিজাৰত মানে হেৰি কৰিব, কথা পাতিব। ছেকেণ্ড পইণ্টটো আমাৰ যিটো হ'ল সেইটোৱে বেবীয়ে আপোনাৰ 8 to 12 ফিট দূৰলৈকে দেখা পায়। এণ্ড দেখা ইন দ্য চেন্স সিহঁতে দেখাটো ব্লাৰ দেখে, নট প্ৰপাৰ দেখে, সিহঁতে ব্লাৰ দেখে এণ্ড দে কেন চি অনলি ব্লেক এণ্ড হোৱাইট। থাৰ্ড পইণ্টটো হ'ল বেবীয়ে ইয়াতে শ্ল'লি হাত ভৰি মাৰিবলৈ চেষ্টা কৰে। ফিফথ পইণ্টটো হ'ল ইয়াতে বেবীয়ে আপোনাৰ লেচিংটো মানে চাক কৰাটো শিকে। চ' বেবীয়ে, কাৰণ যেতিয়া বেবী পেটত থাকে তেতিয়া জাষ্ট ডাইৰেক্টলি সিহঁতে খোৱাটো পায়। চ' যেতিয়া বাহিৰলৈ আহে সিহঁতে মানে চাক কৰিব লাগে, যেতিয়া আপুনি ফিড দিয়ে সিহঁতে চাক কৰিব পাৰে। তো সেই লেচ কৰাটো সিহঁতে শিকে এই টাইমটোত। চ' ইন দিছ ষ্টেজ মানে ফাৰ্ষ্ট মান্থত চবতকৈ বেছি ইম্পৰ্টেণ্ট হয় বাউণ্ডিং, মানে আপোনাৰ এজ আ গেট টু both the mother and the baby has to get along with each other মানে কাৰণ বেবীটোৱে মানে যদি মানে চাইনবোৰ যিবোৰ দিয়ে আপোনালোকে সেইটো মানে বুজি পাব লাগিব এজ এ পেৰেণ্টছ। কি মানে যিবোৰ চাইন দিয়ে, কান্দিয়ে দিয়ে বেচিকেলি। লাইক সিহঁতৰ যদি ভোক লাগিছে সিহঁতে কি চাইন দিয়ে, পটি কৰিছে যদি কি চাইন দিয়ে, বা মানে আৰু যদি বেচিকেলি সিহঁতে আৰু কিহত চাইন দিয়ে, যদি সিহঁতে টোপনি ধৰিছে সেইটোতো এটা চাইন দিয়ে। চ' এই তিনিটা চাইনত মানে আপোনালোকে বুজি পাব লাগিব কি কোনটো চাইন কিহৰ হয়। চ' ফৰ দ্যাট ৰিজন ইউ হেভ টু গেট এলং টু আণ্ডাৰষ্টেণ্ড ইয়'ৰ বেবী আ লট। ইনফেক্ট আপোনাৰ বেবীটোৱে আপোনাক বুজি পাব লাগিব। ইটছ দ্য বোথ ৱে, মাদাৰ এণ্ড বেবীৰ দুইটাৰ কৰ্ডিনেশ্যনটো এই মান্থটোত হৈ যায়। So that's where they just get along আৰু মানে strong bondingটো মানে create হয় এই month. Now let's go to the second month, development milestone. So second month হত very interesting, আপোনাৰ বেবী আপোনালোকৰ লগত eye contact কৰিব. So that's like very emotional also and you will be very happy also, কাৰণ মই বিৰাট happy হৈছিলোঁ. So এই ষ্টেজটোত আপোনাৰ বেবীটোৱে আপোনাৰ লগত আই কণ্টেক্ট কৰে। আপুনি যেতিয়া গমেই পাব যেতিয়া বেবীটোৱে মানে আপুনি ফিড কৰাব বা যেতিয়া বেবীটোৰ লগত আপুনি টাইম স্পেণ্ড খেলিব বা মানে ওচৰতে থাকিব, তেতিয়া আপোনাৰ চাব বেবীটোৱে আপোনাৰ ফালৰ পূৰা চকুটো মিলাই চকুটো চাই আছে, মানে দে জাষ্ট ষ্টাৰ্ট ডুইং দ্য আই কণ্টেক্ট, সেইটো কৰিব চেষ্টা কৰে। চ' নম্বৰ 2, আপোনালোকৰ বেবীটোৱে এট দিছ ষ্টেজ দে উইল নট ষ্টে, মানে এনেকৈ পথলীয়াকৈ নাথাকে, সিহঁতক চিধাকৈ আপোনালোকে ল'ব লাগিব, এইটো ষ্টাইলত বেবীটোক ল'ব লাগিব। এনেকৈ সিহঁতে নাথাকে, আজিকালি বেবীটো নাথাকে, মানে দেৱাংশ নাছিলে, দেৱাংশ লাইক 1 monthো চাগে সি ফাৰ্ষ্ট মান্থতো চাগে এনেকৈ নাছিলে, মানে এনেকৈ থাকিব লাগে। মোৰ মানে মা দেউতাহঁত, মোৰ মাদাৰ ইন ল বা ফাদাৰ ইন লয় কয় কিন্তু এনেকৈ লোৱা হাতখন মানে তাৰ পিঠিৰ হাড়ডালত এনেকৈ চিধাকৈ লোৱা, কিন্তু সি নাথাকিছিলে, সি মানে এনেকৈ লোৱাৰ আগতে মানে সি এনেকৈহে থকাটো বেছি প্ৰেফাৰ কৰিছিলে। চ' সেইটো অট'মেটিকলি ছেকেণ্ড মান্থৰ পৰা বেবীটোৱে মানে দে ষ্টাৰ্ট ষ্টেইং লাইক দিছ আৰু মানে
সেনেকৈ থাকিবলৈ বিচাৰে থাৰ্ড পইণ্টটো হ'ল আপোনালোকে এইটো ষ্টেজত আপোনাৰ বেবীক মানে টয়জ ইণ্ট্ৰডিউচ কৰাব পাৰে টয়জ ইন দ্য চেন্স নট দ্য ফাৰ থকা টয়জ নহয় বেবীক সেইটো দিবই নালাগে স্পেচিয়েলি টিল 2 yearsটোতো ফাৰ যিবোৰ টয়জত ফাৰ থাকে প্লিজ সেইবোৰ টয়জ এভইড কৰিব নৰ্মেল যিবোৰ ৰেফেলছ বুলি কয় আৰু সেইবিলাক আপোনালোকে টয়জবিলাক দিব বা মানে যিবিলাক আৰু ইনফেক্ট প্ৰপাৰ হাইজিন ৱেট ৰাখি কিনেহে দিব বেবীক ডেইলি আপোনালোকে গৰম পানীত তিয়াই কিনে মুচি কিনে সেনেকৈ দিব বেবীক চ' দিছ মান্থ আপোনালোকে ডিফাৰেণ্ট কালাৰ্ছৰ বেবীক মানে টয়জ ইণ্ট্ৰডিউচ কৰাব পাৰে So now third month, it's very important month again. Tinima, it's like growth to sobore changes at a vast changes at a So third month is a biggest developing milestone for your baby. So 8 month baby can see you properly. একদম ভালকে দেখা পায় they can মানে এটলিষ্ট মানে মোৰ মা হয় এইটো মোৰ ডেটা হয় মানে ধুনীয়াকৈ মানে দেখা পায় so that's the first point baby আপোনাক ভালকৈ দেখা পায় তাৰপিছত ছেকেণ্ড পইণ্টটো হ'ল বেবীৰ মূৰটো নেকটো যিটো হয় সেইটো মানে ষ্ট্ৰেইট হৈ যায় এইটো টাইমত ষ্টেজত প্ৰপাৰ নেকটো মানে ষ্ট্ৰেইট হৈ যায় বেবী থাৰ্ড পইণ্টটো হ'ল এইটো টাইমত আপোনাৰ বেবীৰ এটা চাউণ্ড ওলায় ডেটছ কল কুগলিং চাউণ্ড মানে বেবীয়ে মানে এটলিষ্ট এটা মানে গান গোৱা টাইপ চাউণ্ড কৰিব ষ্টাৰ্ট কৰে ডেটছ ৱেৰ তেওঁলোকৰ যিটো কথা কোৱা বা হেৰি মানে যিটো ভোকেল কোড হয় সেইটো মানে ক্লিয়াৰ আউট হয় চ' সেইটোৰ কাৰণে সিহঁতে সেই কুগলিং চাউণ্ডটো কৰা ষ্টাৰ্ট কৰে ফ'ৰ্থ পইণ্টটো হ'ল বেবীয়ে এইটো টাইমত আপোনাৰ মানে চব খেলনা বস্তু যিবোৰ দিব আপোনালোকে সেইটোতো ধৰিব চেষ্টা কৰিবই হাতেৰে ইনফেক্ট তেওঁলোকৰ চকুও যায় চ' লাইক সিহঁতৰ হাত আৰু চকু দুইটা চাইমেণ্টেনিয়াছলি কাম কৰে থাৰ্ড মান্থত চ' সেইটো কাৰণে এইটো টাইমত ৰাইট ষ্টেজ হয় আপোনাৰ বেবীক মানে ডিফাৰেণ্ট কালাৰ্ছ অফ টয়জ তেওঁলোকৰ মানে এনেকুৱা মানে টয় পোৱাই যায় এনেকৈ ওলোমাই থোৱা চ' সেইটো টাইমত আপোনালোকে কালাৰফুল টয়জ দিব পাৰে চ' দেট দে কেন আণ্ডাৰষ্টেণ্ড দ্য ডিফাৰেণ্ট কালাৰ্ছ মানে ডিফাৰেণ্ট কালাৰ অফ মানে ডাৰ্ক কালাৰ্ছ দিব চ' দেট সিহঁতৰ চকুত এট্ৰেক্ট কৰে সেইবোৰ কালাৰ্ছে দিছ ইজ দ্য ৰাইট টাইম ফৰ ইয়'ৰ বেবী টু প্লে মানে সিহঁতে মানে ষ্টাৰ্ট প্লে উইথ ইয়'ৰ বেবী একচুৱেলি বেবীয়ে খুব খেলি ভাল পায় বহুত হাত ভৰি খুব মাৰিব এইটো টাইমত বেছি ৰেপ কৰি নথ'ব বেবীটোক অ'পেন কৰি দিব সিহঁতক হাত ভৰি পূৰা মাৰিব দিব খেলিব যিমান পাৰে আপুনিও বেবীটোৰ লগত খেলিব চ' দিছ ইজ দ্য ৰাইট টাইম টু প্লে উইথ ইয়'ৰ বেবী তাৰপিছত ছিক্সথ পইণ্টটো হ'ল এইটো টাইমত আপোনাৰ জাষ্ট গেট এলং উইথ ইয়'ৰ বেবী ইণ্টাৰেক্ট উইথ ইয়'ৰ বেবী ইট হেল্পছ ফৰ দেয়াৰ কমিউনিকেশ্যন যেতিয়া যিমান আপুনি আপোনাৰ বেবীটোৰ লগত ইণ্টাৰেক্ট কৰিব সিমান আপোনাৰ বেবীটোৰ কমিউনিকেশ্যন ভাল হ'ব মানে সিহঁতে বুজি পাব বস্তুবোৰ কাৰণ আজিকালি জানেই বাচ্ছাবিলাক স্পিকিং থেৰাপি দিবলগীয়া হৈ যায় কাৰণ সেইটোৱে এটা বহুত মানে মিষ্টেক হৈ আছে আমাৰ এইটো জেনেৰেশ্যনৰ বেবিজবোৰৰ চ' সেইটো কাৰণে আপোনালোকে বহুত কথা পাতিব বেবীটোৰ লগত যিমান কথা পাতে সিমান ভাল কেতিয়াবা এনেকুৱা হ'ব পাৰে আপোনালোকৰ মন নাযাব পাৰে ভাগৰ লাগি যায় বেবীটোৰ কিমান কথা পাতিব চ' ছুইচ অন দ্য টিভি টেলিভিশ্যনটো অন কৰি থৈ দিব চ' দেট বেবীটোৱে মানে এটলিষ্ট টেলিভিশ্যনটো চাই কিনে মানে কিবাটো আৱাজ পাব ন সেই আৱাজটোৱে বহুত সিহঁতৰ কাৰণে চ' সেইটো কাৰণে সেই আৱাজটোতে সিহঁতে বহুতখিনি কথা শুনিব বা জানিব সেইটো সেনেকুৱা কৰিব চ' ষ্টাৰ্ট কমিউনিকেটিং এট দিছ টাইম মানে বহুত ইম্পৰ্টেণ্ট হয় থাৰ্ড মান্থৰ পৰা আপোনালোকে জাষ্ট কথা কওক যোনে আহে ঘৰত জাষ্ট কথা ক'বলৈ লগাই দিয়ক আপোনাৰ বেবীটোৰ লগত তাৰপিছত ভেৰি ইম্পৰ্টেণ্ট ইন থাৰ্ড মান্থ ইজ দেট কি আপোনাৰ বেবীটোৰ যদি হেডটো উঠাব পৰা নাই বেবীটোৱে নিজে চ'
you have to see your doctor. Pediatriciaনৰ ওচৰত যাব and দেখাব, because 3rd monthত generally বেবিয়ে নিজৰ হেডটো নিজে উঠাব পৰা হৈ যায়. So that's very important. Do not forget. So let's go to the 4th month. 4th monthত নটি যিমান নটি বস্তুবোৰ আছে কৰা ষ্টাৰ্ট কৰি দিব আপোনাৰ বেবিজে. চ' ফাৰ্ষ্ট থিং, ভেৰি ইৰিটেটিং অলছ' মাকবিলাকৰ কাৰণে, বেবিয়ে যেতিয়া গাখীৰ খাব আৰু গাখীৰ খোৱা টাইমত মানে বহুত দিগদাৰ দিয়ে. সেইটো টাইমত সিহঁতে মানে হাত মাৰিব, ভৰি মাৰিব, তাৰপিছত গাখীৰ খোৱা টাইমত ঘূৰি ঘূৰি চাব কোনে দৰ্জা মেলিছে, কাৰণ সিহঁতৰ চাউণ্ডটো, কাণত যিটো চাউণ্ড বাজে মানে অকণমানকৈ হ'লেও সিহঁতে বহুত চাউণ্ড পায়. যদিও সেইটো লাহেকৈ বাজিছে কিন্তু সেইটো সিহঁতে বহুত জোৰে শুনা পায়. চ' সেইটো কাৰণে সিহঁতে মানে কোনোবাই যদি লাহেকৈ দৰ্জাখনো খুলিছে সিহঁতে ঘূৰি কিনে চাবলৈ চেষ্টা কৰিব. চ' সেইটো কাৰণে দিছ পিৰিয়ড অফ টাইম সিহঁতৰ মানে গাখীৰ খোৱাটো এটা মানে বহুত ডাঙৰ টাস্ক হৈ যায়. দেটছ দ্য ফাৰ্ষ্ট পইণ্ট. ছেকেণ্ড পইণ্টটো হ'ল বেবিয়ে এইটো টাইমত আপোনাৰ ডিউৰেশ্যন যিটো হয়, গাখীৰ খোৱা ডিউৰেশ্যনটো হয় সেইটো কমাই দিয়ে. লাইক 10 মিনিট বা কেতিয়াবা 5 মিনিটতে শেষ কৰি দিয়ে, কাৰণ সিহঁতে এতিয়া অকণমান ডাঙৰ হৈ আহিছে. চ' সিহঁতে লেটচিং হেৰিটো ফাষ্ট হৈ যায় সিহঁতৰ. চ' যিমানখিনি সিহঁতৰ পেটত দৰকাৰ নহয় সিহঁতে ইমান ফাষ্ট মানে চাক কৰে, সিহঁতৰ মানে পেট ভৰি যায়. চ' এইটো টাইমত মানে মোৰ মানে স্পেচিয়েলি মই যেতিয়া আছিলোঁ, মই মোৰ ডক্টৰক গৈ কিনে সুধিছিলোঁ মানে কি সি আজিকালি দেখোন গাখীৰ খোৱাটো 5 মিনিটতে তাৰ হৈ যায়, কেতিয়াবা 5 মিনিটো নালাগে 2 মিনিটতে হৈ যায়. তেতিয়া মোক ডক্টৰে বুজাইছিলে যে এইটো এনেকুৱা পেটটো ভৰাই লয়. চ' এতিয়া আপোনাৰ সেই আধা ঘণ্টা 45 মিনিটছ মানে বহি ফিডিং দিয়াৰ টাইম ইজ অ'ভাৰ নাও. চ' থাৰ্ড পইণ্টটো হ'ল এইটো টাইমত আপুনি বেবিজবোৰক নতুন টয়ছ, আগেইন ডিফাৰেণ্ট টয়ছ ফৰ দ্য 4th month বেবি সেয়া ইণ্ট্ৰডিউচ কৰাব পাৰে. দেট ইজ লাইক পাপেটছ যিটো হয় সেইবিলাক আপোনালোকে আপোনাৰ বেবিক ইণ্ট্ৰডিউচ কৰাব পাৰে, কাৰণ পাপেটছত মানে পিখাবু খেলিব পাৰে বেবিটোৰ লগত. তাৰপিছত ডিফাৰেণ্ট ভইচ ওলাব, তাৰপিছত ডিফাৰেণ্ট টাইপ অফ মানে ফেচেছ বনাব. চ' দিজ আৰ দ্য ডিফাৰেণ্ট প্লেচ, মানে বেবিটোৰ লগত খেলিব আপোনালোকে এইবোৰ কৰি কিনে. চ' দ'জ আৰ দ্য ষ্টেপ উইচ ইউ নিড টু টেক, মানে আপোনালোকে 4th monthত ল'ব লাগিব. তাৰপিছত ভেৰি ইম্পৰ্টেণ্ট, ইন দি 4th month ইউ হেভ টু গিভ দেম আ টামি টাইম. টামি টাইম মানে ষ্টাৰ্ট কৰি দিয়াটো ভেৰি ইম্পৰ্টেণ্ট হয় এট দিছ টাইম, কাৰণ টামি টাইম যেতিয়া দিব, বাচ্চাটোৱে যেতিয়া টামি টাইম দিব সিহঁতে লাহেকৈ নিজৰ হেডটো এনেকৈ উঠাবলৈ চেষ্টা কৰিব, ৰেইজ কৰিব চেষ্টা কৰিব, ৱেৰ সিহঁতৰ এই মাছলটো বহুত ষ্ট্ৰং হয়. চ' সেইটো কাৰণে শ্ল'লি সিহঁতে মানে হেডটো উঠাব দিব লাগে এইটো ষ্টেজত সিহঁতক. নট লংগাৰ টাইম, মে বি আপুনি আধা মিনিট কৰাব, তাৰপিছত ইন আ ডে মানে এবাৰ বা দুবাৰ, তাতকৈ বেছি নহয়. আৰু যদি আপোনাৰ বেবিটোৱে কৰিব খোজা নাই বা কান্দিছে বা কিবা কৰিছে, প্লিজ ডোণ্ট ফ'ৰ্চ ইয়'ৰ বেবি মানে. চ' ট্ৰাই আউট দিছ টামি টাইমটো 4th monthত ইম্পৰ্টেণ্ট হয়. 5th পইণ্টটো হ'ল এইটো মান্থত আপোনাৰ বেবিটোৱে মানে চব বস্তু মুখত দিবলৈ চেষ্টা কৰে. সেইটো কাৰণে উই ইণ্ট্ৰডিউচড 4th monthত টিথাৰ ইণ্ট্ৰডিউচ কৰোঁ. একচুৱেলি সিহঁতৰ গামছবিলাক বহুত টাইট হ'বলৈ ষ্টাৰ্ট কৰে এইটো মান্থত. চ' বেচিকেলি কোনোবাৰটো মই শুনিছোঁ মানে দাঁতো আহি যায়. চ' সেইটোৰ কাৰণে আপোনালোকে মানে এইটো মান্থত কেয়াৰফুল হ'ব, মানে 4th monthৰ পৰা কেয়াৰফুল হ'ব বেবি, মানে এই দাঁতত মানে যি টি বস্তু মুখত সোমাই দিয়ে. চ' ফৰ দেট আপোনালোকে কেয়াৰফুল হ'ব. এণ্ড এইটো পিৰিয়ডত 6.2 বেবীৰ মুখৰ পৰা চেলাইভাজ ওলায়, বহুত লেলাউটি হয় যে সেইটো ওলায়. ইটছ নাথিং, জাষ্ট বেবীৰ মানে ডাইজেশ্যন পাৱাৰটো
ভাল হয় সেইটো কাৰণে লেলাউটিটো ওলায় চ' ইটছ নাথিং টু ৱাৰি ইটছ নট লাইক লেলাউটি ওলাইছে কাৰণে দাঁত আহিব নহয় সিহঁতৰ জাষ্ট দাঁতৰ গামছবোৰ অকণমান টাইট হৈ আছে আৰু প্লাছ সিহঁতৰ মানে ডাইজেশ্যন হেৰিটো ফাষ্ট হৈ আছে সেইটো কাৰণে আপোনাৰ চেলাইভাটো এইটো টাইমত ওলায় এট দিছ টাইম বেবীয়ে ফ্লিপ অভাৰ কৰে চ' কিছুমান বেবীয়ে ফ্লিপ অভাৰ কৰি বিচনাৰ পৰা পৰিও যায় লাইক মাই বেবী প্ৰথম আমি গমেই পোৱা নাছিলোঁ মানে এনেকুৱা হৈছিলে সি 4th মান্থতে মোৰ বেবী ফ্লিপ অভাৰ কৰিব শিকিলে উইদিন 3rd ডে যোনদিনাখন ফাৰ্ষ্ট ডে সি ফ্লিপ অভাৰ কৰিব শিকিলে তাৰে 3 দিন পিছতে আমি দেখিছোঁ সি বিচনাৰ পৰা তলত পৰি গৈছে চ' ভেৰি ডেঞ্জাৰাছ টাইম প্লিজ মেক চিয়'ৰ যেতিয়া আপোনাৰ বেবীয়ে মানে ফ্লিপ অভাৰ কৰিব ষ্টাৰ্ট কৰে কোনোবা তাৰ লগত থাকিব আৰু শোৱা সময়খিনিত এটলিষ্ট ইউজ প্ৰপাৰ বেবী বেড ফৰ ইয়'ৰ বেবী কাৰণ ইটছ ভেৰি স্কেৰী মানে তো সেইটো কাৰণে মই আগতে কৈ দিছোঁ যে বেবীক এতিয়াৰ পৰা আপোনালোকে বেবী বেডত শুৱাবলৈ চেষ্টা কৰিব very emotional again they start smiling at this part of time they just start smiling আপোনালোকে তেওঁলোকৰ বাট বেবিজৰ লগত যেতিয়া পাপেট বোৰ দেখাব সাউণ্ড কৰিব সিহঁতে মানে স্মাইল কৰিব আপোনালোকক চাই কিনে বিৰাট ধুনীয়া স্মাইল দাঁত নহয় গামছ কেইটা ওলাই ওলাই হাঁহিবলৈ চেষ্টা কৰিব আপুনি যিমান হহুৱাব সিমানে হাঁহিব চ' সেইটো কাৰণে কিপ ডুইং ডেট হহুৱাব বেবীটোক আপোনালোকে যিমান পাৰে সিমান হহুৱাব বেবীটোক মান্থ ডেভেলপমেণ্ট মাইলষ্ট'ন 5th মান্থত আপোনাৰ বেবীটোৱে ফাৰ্ষ্ট থিংটো দে উইল ষ্টাৰ্ট লাৰ্ণিং টু চিট বহা শিকিব চ' বহাব শিকাবৰ কাৰণে আপোনালোকেওতো কিবা কৰিব লাগিব চ' সেইটো কাৰণে আপোনালোকে বেক ছাইডত পিলো দিব লাগিব বেবীটোক বেক ছাইডত পিলো দি কিনে তাৰ বেকটো এনেকৈ জাষ্ট ৰাখিবলৈ চেষ্টা কৰিব চ' ডেট বেবী উইল ষ্টাৰ্ট লাৰ্ণিং শ্ল'লি সিহঁতে ডেভেলপ কৰিব বহাটো চ' টিল 6 মান্থ দে উইল মানে বহিবলৈ প্ৰপাৰলি পাৰি যায় মানে বেচিকেলি চ' সেইকাৰণে 5th মান্থৰ পৰা বেবীটোক শ্ল'লি আপোনালোকে বহাবলৈ চেষ্টা কৰিব উইথ দ্য ছাপৰ্ট অফ আ পিলো ইনফেক্ট আপোনাৰ পেডিট্ৰিচিয়ানেও আপোনালোকক গাইড কৰিবই যে বেবীটোক মানে লাহেকৈ এতিয়া বহাবলৈ চেষ্টা কৰিব ছেকেণ্ড পইণ্ট ইনক্ৰিজ দ্য টামি টাইমটো আপোনালোকে বঢ়াই দিব এতিয়া য'ত এবাৰ বা দুবাৰ দিছিলে 4th মান্থত 5th মান্থত আপোনালোকে 4 times to 5 times কৰিব লাগিব এণ্ড দ্য ডিউৰেশ্যন অলছ' টু বি ইনক্ৰিজ সময়টো 4 বা 5 বাৰ দিব আৰু সময়টোও বঢ়াই দিব লাইক যদি আপোনালোকে 1 মিনিট দিছিলে এতিয়া আপোনালোকে মিনিমাম 5 মিনিট দিব লাগিব এভৰি টাইম লাইক যদি 4 বাৰ দিছে ৰাতিপুৱা দুপৰীয়া গধূলি বা ৰাতি এনেকৈ যদি 4 বাৰ দিছে 4 বাৰে 5 মিনিট 5 মিনিট 5 মিনিট এনেকৈ কৰি বঢ়াই দিব চ' ইনক্ৰিজ দ্য টামি টাইম পাৰ্টটো বঢ়াই দিব থাৰ্ড পইণ্টটো হ'ল ইয়াতে আপোনালোকৰ বেবীয়ে ৰাতি সময়টোত বেছি শুব লাইক ৰাতি 10 ঘণ্টাৰ পৰা 12 ঘণ্টালৈ শুব দিনৰ টাইমত কম শুব সিহঁতে চ' ডোণ্ট ৱৰি ফৰ ডেট কিছুমান বাচ্চা দিনতো শুৱে এজ ৱেল এজ ৰাতিও শুৱে চ' এতিয়া মানে এনেকৈ নাভাবিব যে মোৰ বেবীটো দিনত দেখোন শুৱাই নাই জোৰ জবৰদস্তি মানে শুৱাই আছোঁ ডোণ্ট ডু ডেট যদি বেবীটোৱে শুব খোজা নাই কিপ প্লেইং খেলি থাকিব বেবীটোৰ লগত আৰু ভেৰি ইম্পৰ্টেণ্ট 4th পইণ্ট ইজ বেবীটো বিচনাৰ পৰা পৰা চান্সেছ বহুত থাকে এট দিছ মান্থ প্লিজ বেবীটোৰ লগত কোনোবা থাকিব অৰ এলছ ইণ্ট্ৰডিউচ দেম আ বেবী বেড ইণ্ট্ৰডিউচ কৰি দিব বেবী বেড যদি কোনোবাই ইউজ কৰিব নিবিচাৰে দেন ষ্টাৰ্ট ইউজিং আ প্লে পেনতো আপোনালোকে ধুনীয়াকৈ বেবীটোক শুৱাই থ'ব পাৰে So let's jump to the 6th month and that's very entertaining solid food baby karane so let's just start with the 6th month of development milestone so first point to hol yate apnalokor baby
ইয়ে মানে এতিয়া আপোনালোকক প্ৰপাৰলি দেখা পায়, কালাৰ্ছবোৰ প্ৰপাৰলি দেখা পায়, বস্তুবোৰ ধুনীয়াকৈ দেখা পায়, যি বস্তু হ'ল চব বস্তুক এনেকৈ ধৰিবলৈ চেষ্টা কৰিব। চ' দিছ ইজ দ্য টাইম মানে বেবীৰ পৰা যিমান যি সৰু বস্তু আছে ওচৰৰ পৰা দূৰত থোৱা টাইম, গোটেই ঘৰৰ ইণ্টেৰিয়ৰটো চেঞ্জ কৰা টাইম আহি যায় আৰু মানে এইটো টাইমত। চ' বেবীয়ে চব যিমান সৰুতকৈ সৰু বস্তু সিহঁতৰ চকুত দেখা পায়। চ' সেইটো কাৰণে এট দিছ ষ্টেজ ইউ হেভ টু বি ভেৰি কেয়াৰফুল, কাৰণ বেবী কেন চি এভৰিথিং। এতিয়া চব দেখা পায় আৰু চব বস্তু সিহঁতে এতিয়া মানে হাতেৰে ধৰিব চেষ্টা কৰে। ছেকেণ্ড পইণ্টটো হ'ল দে বিকাম ভেৰি ইণ্টাৰেক্টিং। বেবিজ এতিয়া মানে ইমান ইণ্টাৰেক্ট কৰে আপোনাৰ লগত, সেইটো কাৰণে আপোনালোকে বেবীটোৰ লগতো ইণ্টাৰেক্ট কৰিব আৰু খুব খেলিব। সিহঁতে একচুৱেলি সেইটো কাৰণে ইণ্টাৰেক্ট কৰে বিকজ দে ৱান্টেড টু প্লে, মানে খুব খেলিব খোজে সিহঁতে এইটো টাইমত, খুব এক্টিভিটিজ কৰিব খোজে। চ' আপোনালোকেও সেইটোৰ লগে লগে আপোনালোকেও খেলিব, এক্টিভিটিজ কৰিব সিহঁতৰ লগত। ডিফাৰেণ্ট টাইপছ অফ এক্টিভিটিজ আৰ দেয়াৰ মানে। চ' সেইবিলাক আপোনালোকে এক্টিভিটিজবোৰ কৰিব, বেবীৰ লগত খেলিব, ইণ্ট্ৰডিউচ কৰিব সিহঁতৰ এজ ৱাইজ যিবোৰ গেমছ আছে বা টয়জ আছে সেইবোৰ ইণ্ট্ৰডিউচ কৰাব, সেইবোৰৰ লগত খেলা ষ্টাৰ্ট কৰিব এইটো ষ্টেজত। থাৰ্ড পইণ্টটো হ'ল এইটো টাইমত বেবীয়ে আপোনাৰ মানে ছাপৰ্টটো, বহা যিটো ছাপৰ্ট হয় সেইটো ল'বও পাৰে নল'বও পাৰে, বাট দে কেন ছিট প্ৰপাৰলি, এনেকৈ মানে পূৰা প্ৰপাৰলি বহিব পাৰে এইটো টাইমত। বাট কিছুমান বেবীয়ে মানে উইদাউট ছাপৰ্টো বহিব পাৰে আৰু কিছুমান বেবী উইথ ছাপৰ্টো প্ৰপাৰলি বহিব পাৰে। লাইক যিটো বস্তু 5 মাহত সিহঁতে এনেকৈ অলপ হলি যোৱাকৈ বহিছিলে সেইটো এতিয়া মানে প্ৰপাৰলি বহিব পাৰে, কিন্তু বেকত এটা ছাপৰ্ট লাগে সিহঁতক, আৰু কিছুমান বেবীক নালাগে। চ' দেটছ দ্য ভেৰি প্লাছ পইণ্ট এগেইন। ফ'ৰ্থ পইণ্ট, বাচ্চাক এইটো টাইমত ছলিড ফুড ইণ্ট্ৰডিউচ কৰা টাইম হয়। চ' ভেৰি এক্সাইটেড এভৰি মাদাৰ্ছ যে আমি এইটো মান্থত বেবীক ছলিড ফুড খুৱাম বা হেৰি কৰিম। বাট আগেইন মই ইয়াতে এটা কথা ক'ব বিচাৰোঁ যে 6 মান্থ কমপ্লিট হৈ যোৱাৰ পিছতহে আপোনালোকে ষ্টাৰ্ট কৰিব ছলিড ফুড, আৰু দেট টু ডোণ্ট ষ্টপ ইয়'ৰ ব্ৰেষ্ট ফিড, কাৰণ ব্ৰেষ্ট ফিড আপোনালোকে যিমান দিন দিব পাৰে আৰু সিমান দিন দিবলৈ চেষ্টা কৰিব। So that is where they get the proper immune system, they gain the weight and their growth to বহুত ভাল হয় breastfeedত. So yes, baby solid introduce হয় 6 monthত and they become more active, more interactive. তাৰপিছত বেবীয়ে আপোনালোক এতিয়া মানে খালি এনি টাইম হহুৱাই থাকিব, বা আপুনি বেবীক যিমান খেলিব বেবীয়ে সিমান মানে আপোনালোকৰ লগত খেলিব। চ' মই ইয়াতে এই কমপ্লিট ভিডিঅ'টোত মই এটাই ৰিকুৱেষ্ট কৰিব খোজোঁ আপোনালোকক যে পেৰেণ্টছ প্লিজ 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 মেক চিয়'ৰ 0 to 6 month you feed your baby only breast milk or formula milk, no water, no solid food, nothing. কাৰণ কিয় বেবীক 0 to 6 month পানী দিবৰ দৰকাৰ নাই, বেবীক ছলিড ফুড একো নিদিব। বহুতে মানে আগতে এনেকুৱা আছিলে কল দিব পাৰে, পিঠাগুড়ি খুৱাই দিছিলে, না সেনেকুৱা একো নাই। প্লিজ আপোনাৰ বেবীক 0 to 6 month অনলি ব্ৰেষ্ট ফিডত ৰাখিব। কোনোবাই যদি কয়ো আপোনালোকে প্লিজ এভইড কৰিব এণ্ড কিপ ইয়'ৰ বেবী অনলি অন ব্ৰেষ্ট ফিড, ন' ৱাটাৰ, পানীও নোখোৱাব। গৰমৰ দিন আহিব, গৰমৰ দিনত আপুনি বেছি পানী খাব উইচ উইল ডিৰেক্টলি গ' টু ইয়'ৰ বেবী। তো বাট আপুনি বেবীক পানী নোখোৱাব। এইটো নাভাবিছে যে আপোনাৰ বেবীটোৱে হাইড্ৰেট নহয় চাগে সেইটো কাৰণে, ন', আপোনাৰ বেবীটো আপুনি যদি ভালকৈ পানী খাইছে আপোনাৰ বেবীটোও হাইড্ৰেট হ'ব। মেবি ঘনাই সিহঁতে ফিড বিচাৰিব, ফিডটো সেই ডিমাণ্ডত আহিব আপোনাৰ তাত, প্ৰডিউচ হ'ব, বাট প্লিজ মেক চিয়'ৰ আপুনি খালি বেবীক ব্ৰেষ্ট ফিডে কৰে, ন' ৱাটাৰ ফৰ দ্য গৰম দিনৰ কাৰণেও ন' ৱাটাৰ।
আৰু ফৰ্মুলা মিল্ক যদি আপোনাৰ এনেকুৱা হৈছে যে আপুনি মানে ব্ৰেষ্ট ফিড কৰিব পৰা নাই, নাদাৰ অপশ্যন ইজ অ ফৰ্মুলা মিল্ক আপুনি আপোনাৰ বেবীক দিব পাৰে। চ' দেটছ ইট। চ' হোপফুলি আপোনাৰ এই কমপ্লিট প্ৰচিজাৰ যিটো হয় বেবীৰ 0 to 6 month সেইটো আপোনালোকে গম পালে কেনেকুৱা কি হয়। চ' নেচাৰেলি বেবীটোক গ্ৰ' হ'ব দিব, বেছি প্ৰেছাৰ নিদিব, বেছি মানে বেবীটোৰ লগত ফ'ৰ্চ নকৰিব যে গ্ৰ'থ কিয় হোৱা নাই, ডেভেলপমেণ্ট কিয় হোৱা নাই, ফ'ৰ্চ নকৰিব। এভৰি বেবী ইজ এ ডিফাৰেণ্ট এণ্ড ভেৰি স্পেচিয়েল। চ' সেইটো কাৰণে keep your baby healthy and stay safe. Thank you. Bye bye.